পুনৰ এবাৰ প্ৰমাণিত হ'ল যে প্ৰাৰ্থীসকল যদিহে এক্টিভ নহয় ৩ জুলাই তাৰিখে যদি সকলোখিনি ওলাই নাহে ৰিকুৱেষ্ট কৰিবৰ কাৰণে চৰকাৰক তেতিয়াহ'লে কিন্তু মেৰিট লিষ্ট ওলোৱাটো ডেফিনেটলি পলম হ'ব। আজি কিছুদিনৰ পূৰ্বে আমি কমিউনিটিত এটা পোষ্ট কৰিছিলোঁ আৰু সেই পোষ্টৰ ৰেছপন্স দি যিসকল প্ৰাৰ্থী আচলতে আমাৰ সৈতে কানেক্ট কৰিছিলে আৰু আমি অফিচ ভিজিট কৰি যি খবৰ পালোঁ সেই খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে সেইকাৰণে শ্বেয়াৰো কৰি দিব বন্ধু বান্ধৱীৰ সৈতে যাতে সকলোৱে কথাখিনি গম পায় আৰু ৩ জুলাই তাৰিখে যাতে সকলোখিনি ওলাই আহে। পুনৰ এবাৰ DWE কোনো স্পষ্ট ডেট দিয়া দেখা নগ'ল মেৰিট লিষ্ট কেতিয়া ওলাব, শিক্ষক নিযুক্তি কেতিয়া ওলাব। সেই একেই মন্তব্য, কাম আৰম্ভ হ'ব, কাম চলি আছে, সোনকালেই কাম আৰম্ভ হ'ব, এনেকুৱা ধৰণৰ মন্তব্য দেখা গ'ল। আৰু বডি লেংগুৱেজৰ ফালৰ পৰা আমি গম পালোঁ যে কামখিনি যে পলম হোৱাৰ সম্ভাৱনা আছে। গতিকে ৩ জুলাই তাৰিখে আপোনালোক সঁচাকৈ কৈছোঁ আপোনালোকে ওলাই আহক। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ৩ জুলাই তাৰিখে আপোনালোকে নিজৰ কাৰণে, নিজৰ চাকৰি এটাৰ কাৰণে ওলাই আহক। ইমান দিনে 6 মাহে 7 মাহ ভৰি দিলেহি আপোনালোকৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ নকৰিলে শিক্ষা বিভাগে, DWE অসম চৰকাৰে। গতিকে ৩ জুলাই তাৰিখে প্ৰাৰ্থীসকলে, অসমৰ যি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল আছে সেইসকলে যি আচলতে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আপোনালোকে সকলোৱে ছাপোৰ্ট দিয়ক। অন্ততঃ গুৱাহাটীৰ পৰা যিসকল প্ৰাৰ্থী একেদিনাই ঘৰলৈ ঘূৰি যাব পাৰে, পইচা হয়তো 500-1000 খৰচ হ'ব, সেই 500-1000 বহুত পইচা বুলি নাভাবি আপোনালোকে সকলোখিনি বাধা নেওচি ঘৰৰ যদি কিবা অসুবিধা আছে তেতিয়াহ'লে আপোনালোকে সেইবোৰ আওকাণ কৰি এদিনৰ কাৰণে গুৱাহাটীলৈ ওলাই আহক। 3 তাৰিখে আপোনালোকে নিজৰ মন্তব্যসমূহ ৰাখক, সংবাদ মাধ্যমৰ আচলতে দৃষ্টি আকৰ্ষণ কৰক। আমি অফিচ ভিজিট কৰি আজি যি খবৰ পালোঁ সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বহুত বেছি ভাল খবৰ আমি নাপালোঁ, গতিকে আমি সেইটোৱে কৈছোঁ, বাৰে বাৰে আপোনালোকক এইটোৱে কৈ আহিছোঁ যে আপোনালোকে 3 তাৰিখে ওলাই নাহিলে কিন্তু আপোনালোকৰ মেৰিট লিষ্ট যে অকণমান দেৰি হ'ব সেইটোৱে প্ৰমাণিত হ'ল। পুনৰ এবাৰ লগ পাম, সকলোখিনি আপডেট লৈ আহিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।